এইটো অনিচ্ছাকৃতভাৱে কোনোবাই যিটো ঘটিলে আমি দুখ পাইছোঁ আৰু বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইটো আদৰ্শ নহয়। আৰু বিশেষকৈ আমাৰ আজি যিটো ধৰ্ণা কাৰ্যসূচী আছিল, যোৱা কেইদিনমানৰ পৰা যিটো ওলাই আছে গীৰ্গাই হৰলুকি আৰু যিটো চৰকাৰৰ ৰাজসাহাৰ্য কিছু পাব নলগা ব্যক্তিয়ে যি ৰাজসাহাৰ্য পাইছে তাৰ প্ৰতিবাদত আজি গোলাঘাট জিলা ইউথ কংগ্ৰেছে এটা ধৰ্ণা কাৰ্যসূচী কৰিছিল। কিন্তু আমি নজনাকৈয়ে তাক আমি দুষ্কৃতিকাৰী বুলিয়ে ক'ম, যিহেতুকে আমি নাজানো কোনোবাই এটা বটল দলিয়াই বিশেষকৈ CM ডাঙৰীয়াৰ কনভয়লৈ, এইটো বৰ দুৰ্ভাগ্যজনক আৰু এইটো আমি ভাৰতীয় জাতীয় কংগ্ৰেছে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু এইটো সম্পৰ্কত আমাৰ অসম APCCৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু তদন্তত যোনে এইটো ঘটনা কৰিছে তেওঁক পালে তেওঁ উচিত ব্যৱস্থা ল'ব, শাস্তিমূলক ব্যৱস্থা ল'ব। আৰু মই ইয়াতে এটা কথাও ক'ব বিচাৰোঁ, যিহেতুকে ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসনৰ হাততো ভিজুৱেল গৈছে আৰু তেওঁলোকেও এই ভিজুৱেল চাই যোনেই ঘটনাটো কৰিছে তেওঁক অনতিপলমে এৰেষ্ট কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কিন্তু আমি নিৰ্দোষী আমাৰ যিজন গোলাঘাট জিলাৰ ইউথ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী আৰু জিলাৰ আমাৰ ইউথ কংগ্ৰেছৰ ইনচাৰ্জ পাৰ্থ সাৰথী বৰা আৰু লগতে তৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াক এৰেষ্ট কৰি থৈছে। গতিকে তেওঁলোকক বিনা চৰ্তে মুক্তি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ আৰু আমি আশা কৰোঁ দুষ্কৃতিকাৰী খুব অনতিপলমে ধৰা পৰিব লাগিব, যিহেতুকে তেওঁলোকে আমাৰ এই বৰ্তমান আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত যি অসমত মানে কংগ্ৰেছ দলৰ উত্থান হৈছে তাক ম্লান কৰিবৰ বাবে এইটো আমি কোনোবাই ঘটনা কৰিছে বুলিয়ে আমাৰ মনত খেলাইছে বা আমি ভাবিবলৈ বাধ্য হৈছোঁ। ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।